হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছত মোৰ প্ৰথমখন সংবাদমেল আমাৰ লগত মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাস উপস্থিত আছে আৰু বিষয়টো অত্যন্ত সংবেদনশীল আৰু যথেষ্ট গুৰুত্বপূৰ্ণ। সেইবাবে আচলতে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে নিজৰ প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই। তেওঁ আৰক্ষী পৰিচালনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰক্ষীক বিভিন্ন ধৰণৰ সা সুবিধা দিয়াৰ ক্ষেত্ৰত, থানাসমূহ উন্নয়ন কৰাৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ। আপোনালোকে মনত থাকিব 2023 চনৰ বঙাইগাঁৱত এখন সন্মিলন হৈছিলে আৰু তাত আৰক্ষী অধীক্ষকসকলক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। তেওঁ কৈছিলে যে সংবেদনশীল সীমান্ত অঞ্চল আৰু সংখ্যালঘু প্ৰধান এলেকাৰ আৰক্ষী চৌকীসমূহক থানালৈ উন্নীত কৰা হয়। এই প্ৰতিশ্ৰুতি তেওঁ আজি 2 বছৰ পূৰণ কৰিব নোৱাৰিলে। এছিষ্টেণ্ট অফ ষ্টেট ফৰ মডাৰ্নাইজেশ্যন অফ পুলিচ ফ'ৰ্চ এখন আঁচনি আছিলে। এই আঁচনিখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু মৈত্ৰী আঁচনি যিখন আছিলে 2 বছৰ ধৰি মৈত্ৰী আঁচনিত কোনো ধৰণৰ পুঁজি মুকলি কৰা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে কৈছিলে যে নামনি অসমৰ কিছু অঞ্চলত মাৰণাস্ত্ৰ ল'বৰ কাৰণে অনুজ্ঞাপত্ৰ বিতৰণ কৰাৰ কথা কৈছিলে। তাৰ আচল কাৰণ হ'ল এই যে তাৰ থানাসমূহ উন্নত হোৱা নাই। তাৰ যিবিলাক আৰক্ষী চকী আছে, আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰাৰ কথা তেওঁ কৈছিলে। সেই কাম তেওঁ কৰিব নোৱাৰিলে আৰু প্ৰায় 12খন আৰক্ষী চকী সম্পূৰ্ণৰূপে অচল হৈ আছে। 8খন থানা সম্পূৰ্ণৰূপে অচল হৈ আছে অসমত, সম্পূৰ্ণ অচল। এই থানাসমূহ উন্নীত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পুঁজি মোকলাই দিছে। কিমান পুঁজি মোকলাই দিছিলে? 2018 পৰা 24 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে পুঁজি মোকলাই দিছিলে 125.99 কোটি টকা। এই থানাসমূহ উন্নত কৰিবৰ কাৰণে আৰু আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰিব লাগে। এই 125.99 কোটি টকাৰ ভিতৰত কেৱল 18.88 কোটি টকাহে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ 18.88 কোটি টকাহে থানাসমূহ উন্নীতকৰণ আৰু আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰি দিছে। 289খন থানাৰ ভিতৰত 12খন থানা সম্পূৰ্ণৰূপে এতিয়া অচল হৈ আছে। ইয়াৰ ভিতৰত কাছাৰত 3খন থানা সম্পূৰ্ণৰূপে অচল হৈ আছে। কামৰূপ, কোকৰাঝাৰ, চিৰাঙত 3খন থানা অচল হৈ আছে। চিৰাং, ডিমা হাছাও, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও, শদিয়া, তিনিচুকীয়া আদিত আৰক্ষী চকীসমূহ সম্পূৰ্ণৰূপে অচল হৈ আছে। গতিকে মুখ্যমন্ত্ৰীজনে সেইকাৰণে এই থানাসমূহ যে উন্নতকৰণ কৰিব পৰা নাই আৰু আৰক্ষী চকীসমূহ যে আপোনাৰ থানালৈ ৰূপান্তৰ কৰিব পৰা নাই, তাৰ বাবে আচলতে মাৰণাস্ত্ৰ দি পেলাই সাধাৰণ মানুহক তেওঁ নিৰাপত্তা দিব পৰা যাব বুলি বা দিব লাগে বুলি তেওঁ ঘোষণা কৰিছে। গতিকে এইজন মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিচাপে থকাৰ প্ৰাসংগিকতা ক'ত আছে? আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি দাবী জনাইছোঁ যে যদি মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে তেওঁ পদত্যাগ কৰিব লাগে। 1 নম্বৰ কথা। কাৰণ প্ৰায়সমূহ থানাত যিসমূহ থানা অচল হৈ আছে, সেই অচল থানাসমূহ তেওঁ সুচল কৰিব পৰা অৱস্থাত তেওঁ নাই। কাৰণ বিগত বহুদিন ধৰি 2023 চনৰ এছপিৰ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তটো তেওঁ আজিলৈকে কাৰ্যকৰী কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যদি তেওঁ সৎ সাহস আছে তেওঁ তেতিয়াহ'লে ইয়াৰ এটা স্পষ্টীকৰণ দিব বুলি আমি আশা কৰিছোঁ। অকল থানাসমূহে নহয়, অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ যি বাজেট, সেই বাজেট 2024-25 চনত বাজেট আছিলে 1,43,606 কোটি টকাৰ বাজেট আছিল। এই বাজেটৰ 51% অৰ্থাৎ 73,223 কোটি টকা এতিয়া অৱগত হৈ আছে। মই আকৌ ৰিপিট কৰিছোঁ যে অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ বাজেট 2024-25 বৰ্ষত আছিলে 1,43,606 কোটি টকা। এই বাজেটৰ 51% অৰ্থাৎ 73,238 কোটি টকা এতিয়াও অব্যৱহৃত হৈ আছে। আৰু এই পুঁজিখিনি ক'ৰ পৰা আহিছে? এই বেছিভাগ পুঁজিয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰু ঋণৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰ, অৰ্থাৎ 97,444 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ আৰু ঋণৰ। এই ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পুঁজি 51% যে তেওঁ ব্যৱহাৰ কৰা নাই, এই পুঁজিসমূহ ক'লৈ গৈছিল তাৰ প্ৰশ্নৰ উত্তৰো মুখ্যমন্ত্ৰীয়ে দিব বুলি আমি আশা কৰিছোঁ। এতিয়া বাজেটত কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ পুঁজি নিৰ্ধাৰণ কৰিছিলে
এই নিৰ্ধাৰণ কৰা পুঁজিসমূহ তেওঁ ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে বা পুঁজিসমূহ মুকলি কৰি দিব নোৱাৰাৰ বাবে অসমৰ বেছি সংখ্যক কাৰাগাৰে এতিয়া সম্পূৰ্ণৰূপে কদৰ্য অৱস্থাত আছে। এখন কাৰাগাৰৰ ভিতৰত যিমান কয়দী থাকিব লাগে বা অভিযুক্ত বা অপৰাধী মানুহ থাকিব লাগে তাতকৈও 50 গুণ পৰ্যন্ত বেছি অপৰাধী থাকিব লগা হৈছে। তাৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু বিভিন্ন উৎসৰ পৰা ঋণ লৈ যি 1,43,606 কোটি টকা তেওঁ বাজেট নিৰ্ধাৰণ কৰিছিলে 2024-25 বৰ্ষত, সেই বাজেটৰ 51% পুঁজি তেওঁ ব্যৱহাৰ কৰিব পৰা নাই। এই কথাটো সত্য নে অসত্য সেই কথা মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ যোগেদি অসমৰ ৰাইজক জনাব বুলি আমি আশা কৰিছোঁ। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কি কৰিছে? ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকা দি পেলাই তেওঁ ফ্লাইঅভাৰ প্ৰস্তুত কৰিছে। এই তথ্য আমি আপোনালোকক খুব সোনকালে দিম যে মুখ্যমন্ত্ৰীজনে মূল বিষয়ৰ পৰা বাদ দি পেলাই যে মানুহৰ সাধাৰণ যি নিৰাপত্তা, মানুহৰ সাংবিধানিক যি অধিকাৰ, সেই অধিকাৰ বাদ দি পেলাই তেওঁ হাজাৰ হাজাৰ কোটি টকা দি তেওঁ ফ্লাইঅভাৰ বনাইছে। আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফ্লাইঅভাৰ CM বুলি এতিয়া মানুহে ক'বলৈ বাধ্য হৈছে। যে মুখ্যমন্ত্ৰীজন ফ্লাইঅভাৰ CM, তেওঁ সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেওঁ আৰক্ষী থানাসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেওঁ আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰাৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে 2023 চনৰ বঙাইগাঁও আৰক্ষী অধীক্ষকসকলৰ বৈঠকত, সেই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব পৰা নাইকিয়া। গতিকে মুখ্যমন্ত্ৰীজনে কেৱল কমিশ্যনৰ বাবে ফ্লাইঅভাৰ প্ৰস্তুত কৰিছে। আপোনালোকক কিমান হাজাৰ কোটি টকা তেওঁ ফ্লাইঅভাৰ খৰচ কৰিছে তাৰ সবিশেষ তথ্য আমি আপোনালোকক সোনকালে জনাম। আৰু সেইকাৰণে এই মুখ্যমন্ত্ৰীজন জনহিতকৰ মুখ্যমন্ত্ৰী নহয়, এই মুখ্যমন্ত্ৰীজন ফ্লাইঅভাৰ CM বুলি এতিয়া মানুহে কয়। আৰু ফ্লাইঅভাৰসমূহ তেওঁ এখেতৰ যিটো বাহিনী, সেই বাহিনীৰ দ্বাৰা কিয় ফ্লাইঅভাৰ বনাইছে যে ইয়াত কমিশ্যনৰ অংক আছে। সাধাৰণ মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষী চকী উন্নত কৰা নাইকিয়া। এতিয়া গুৱাহাটী মহানগৰতো এনেকুৱা আৰক্ষী চকী আছে, সেই আৰক্ষী চকীত অলপ 1 ঘণ্টা বৰষুণ হ'লেই আৰক্ষীয়ে চকীৰ ওপৰত উঠি কাম কৰিব লাগে। এককাল পৰ্যন্ত পানী হয়। 7 গাঁও আৰক্ষী থানাত আপোনালোকে জানে। সেই আৰক্ষী চকীসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত, থানাসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে। আৰু আৰক্ষী প্ৰশাসনত বহু গুৰুত্বপূৰ্ণ পদ এতিয়াও খালী হৈ আছে। এই কথাসমূহ আমি আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে মূল বিষয়সমূহ বাদ দি পেলাই কেনেকৈ ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে তেওঁ কমিশ্যনৰ অংকত তেওঁ কাম কৰে তাৰ তথ্য আমি আপোনালোকৰ ওচৰত দাখিল কৰিছোঁ। আৰু কি কাৰণে তেওঁ ঘোষণা কৰা সংবেদনশীল সীমান্ত অঞ্চল আৰু সংখ্যালঘু বসতি প্ৰধান এলেকাৰ আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল, তাৰ উত্তৰ অসমৰ ৰাইজক দিব লাগে। এইবাবে যে তেখেতে শেহতীয়াকৈ ঘোষণা কৰিছিল, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে কিছুমান বিশেষ অঞ্চলত, বিশেষকৈ নামনি অসমত তেওঁ মাৰানাস্তৰ অনুজ্ঞাপত্ৰ দিম বুলি তেওঁ ঘোষণা কৰিছিল। এনেকুৱা নাভূত নাচত ঘোষণা কেতিয়াও হোৱা নাই। তাৰ কথাটোৱেই হ'ল, অন্তৰ্নিহিত কাৰণটোৱেই হ'ল যে আৰক্ষীক যি ধৰণৰে তেওঁ মডাৰ্ণ কৰিব লাগিছিলে, আৰক্ষীক যি ধৰণে তেওঁ অত্যাধুনিক সা সুবিধা দিব লাগিছিলে, সেই সা সুবিধা প্ৰদান কৰাত ব্যৰ্থ। ইয়াৰ বাবে বাজেটত পৰ্যাপ্ত পৰিমাণৰ পুঁজি থকাৰ পিছতো, পৰ্যাপ্ত পৰিমাণৰ ঋণ লোৱাৰ পিছতো, কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন মুকলি কৰি দিয়াৰ পিছতো 51% ধন এইখন চৰকাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, আৰক্ষী আধুনিকীকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। গতিকে ইয়াৰ উত্তৰ আমি ৰাজ্য চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা বিচাৰিছোঁ। 2018 বা 2024 চনৰ ভিতৰত কেন্দ্ৰই অনুমোদন দিছিলে 125.99 কোটি টকা। পুনৰবাৰ কৈছোঁ, 2018 বা 24 চনৰ ভিতৰত থানাসমূহ উন্নীতকৰণ কৰিবৰ বাবে আৰু আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰিবৰ বাবে 125.99 কোটি টকা দিছিলে। কিন্তু ইয়াৰ মাত্ৰ 18.88 কোটি টকাহে ৰাজ্য চৰকাৰে মুকলি কৰিব পাৰিছে। বাকী পইচাখিনি ক'ত গ'ল, বাকী টকাখিনি ক'ত গ'ল, এই কথাৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীক দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে।